Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি আজি আৰম্ভ কৰিম 1.2 ৰ পাৰ্ট 4 আজি লেসন 1 ৰ 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1 ৰ 4 নম্বৰ ক্লাস আমি স্টাৰ্ট কৰিম। তোমালোক ইতিমধ্যে তিনটা ক্লাস পাইছা। গতিকে তিনটা ক্লাসৰ যদি কিবা অসুবিধা পাইছা কমেন্টত তোমালোকে জনাবা আৰু আমি এতিয়া 4 নম্বৰ ক্লাস স্টাৰ্ট কৰিম। এটো 1.2 ৰ অলপ সৰু এটা পাৰ্ট আছে। তোমালোক অনুসৰণ এই দুটাই। ইয়াৰ পিছত আমি উদাহৰণলৈ যাম। উদাহৰণৰ এটা ভিডিও হ'ব আৰু যদি পৰৱৰ্তী কোনো ধৰণৰ ডাউট থাকে তোমালোকে কনসেপ্ট লাগিলে আমাৰ কমেন্টত জনাবা। গতিকে বলা আমি সময় নষ্ট নকৰি ভিডিওটো আৰম্ভ কৰো। যদি তুমি চেনেলখনক সাবস্ক্ৰাইব কৰা নাই তেনেহলে কি কৰিবা তুমি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি তাতে বহুত কেইটা অপচন আছে তুমি অল অপশনটো ক্লিক কৰি থবা যাতে নোটিফিকেশন কিনি পাই থাকা আৰু আমাৰ WhatsApp চেনেলত কিউআৰ কোডটো আহি আছে তুমি জয়েন হৈ লবা। এতিয়া চোৱা ইয়াতে বিহে নোটস নাই আগৰ নরমাল যিখিনি বেসিক নোটস আছে সেইখিনি ইয়াতে প্ৰয়োজন হ'ব যে আমাৰ ক্লাস 10 ৰ 1.1 স্টাৰ্ট কৰোতে আমি যিখিনি নোটস তোমালোকক দিছিলো নহয় সেইখিনি ইয়াত প্ৰয়োজন হ'ব। চোৱা কোৱেশ্চন কি কৈছে 1.2 আমি পাৰ্ট 4 আলোচনা কৰিম 4 নম্বৰ ক্লাস আজি। চোৱা এটা অশূন্য 4 নম্বৰ কোৱেশ্চন এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। সো আমি নিশ্চয় জানো পৰিমেয় সংখ্যা কাক কয়। পৰিমেয় সংখ্যা কাক কয় যে p আৰু q প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় যত p আৰু q কি হয় অখণ্ড সংখ্যা যত q not equal 0 q not equal 0। এতিয়া চাবা q not equal 0। আকৌ অপৰিমেয় সংখ্যা কাক কয় যিবোৰ সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা সো যিবোৰ সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি p আৰু q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তাক কি বুলি কোৱা হয় যে অপৰিমেয় সংখ্যা যেনেকৈ √2 √3 এইবোৰ সংখ্যা। আমাক কৈছে চোৱা এটা অশূন্য যাতে শূন্য নহয় পৰিমেয় সংখ্যা আমি অশূন্য পৰিমেয় সংখ্যা আমি 1 ৰ পৰা স্টাৰ্ট কৰিব পাৰো 2 বহুত ঋণাত্মকো হ'ব পাৰে ইচ্ছা তোমাৰ আৰু এটা অপৰিমেয় সংখ্যা সাপোজ মই 2 এটা পৰিমেয় সংখ্যা লৈছো আৰু এটা অপৰিমেয় সংখ্যা √2 কি হ'ব 2√2 এটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব। এটা কথা মনত ৰাখিবা যে অপৰিমেয় সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ যিয়ে থাকক সেই সংখ্যাটো কি হৈ যাব যদি কটাকটি গৈ পৰিমেয়লৈ আহে তেতিয়ালে ভাল কথা আৰু যদি কটাকটি গৈ পৰিমেয়লৈ নাহে তেতিয়ালে ই কি হ'ব অপৰিমেয় সংখ্যাই হ'ব। গতিকে যদি তুমি এটা অশূন্য পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে পূৰণ কৰা পূৰণ ফলটো কি হ'ব আমাৰ পৰিমেয় নহয় কি হ'ব অপৰিমেয় সংখ্যা হ'ব সদায় অপৰিমেয় সংখ্যা হ'ব অপচন এ। নিশ্চয় বুজি পাইছা কাৰণ চোৱা আকৌ কৰি আছো আমি 3 পূৰণ √3 কি হ'ব 3√3 মানে এটা অশূন্য পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা যদি পূৰণ কৰা ই সদায় কি হ'ব অপৰিমেয় হ'ব। অপচন 5 চোৱা √5 + √5 + 2 ই কি হ'ব ইও এটা অপৰিমেয় সংখ্যা অপচন ডি। নিশ্চয় বুজিছা। নেক্সট চোৱা নেক্সট আলোচনা কৰিম 6 নম্বৰ উক্তি এ √2 + √5 এটা অপৰিমেয় সংখ্যা এটো ঠিক আছে অপৰিমেয় সংখ্যা যুক্তি আর যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা সাপোজ 3 আৰু 5 দুটা হল মৌলিক ধনাত্মক সংখ্যা √3 + √5 ইকুৱেল কি হ'ব চোৱা অপৰিমেয় এটো অপৰিমেয় হ'ব। এনেকৈ হ'ব পাৰে কেতিয়াবা চোৱা সাপোজ 4 + √5 এতিয়া হল এটোটো পৰিমেয় আৰু √5 টো অপৰিমেয় তেতিয়াহলে এইটো কি হ'ব অপৰিমেয় কাৰণ ইয়াতে অপৰিমেয় সংখ্যা এটা আছে নহয় অপৰিমেয় সংখ্যাৰ লগত যদি কোনো পৰিমেয় সংখ্যা যোগ বিয়োগ বা পূৰণ হৰণত থাকে আৰু যদি গোটেই থুপটো কটাকটি গৈ পৰিমেয় সংখ্যাত নাহে তেতিয়াহলে ই কি হ'ব অপৰিমেয় হৈ যাব গোটেই থুপটো
গতিকে আমাৰ যেটো উক্তি এ কৈছে আৰু যুক্তি আৰ কৈছে উক্তি এ টো কাৰেক্ট হয় আৰু যুক্তি আৰ টো এৰ কি কৰিছে ব্যাখ্যা কৰিছে গতিকে অপচন এ চোৱা উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা অপচন এ নিশ্চয় বুজি পাইছা এতিয়া নেক্সট চোৱা পৰৱৰ্তী কোৱেশ্চন চোৱা 7 নম্বৰ কোৱেশ্চন চোৱা 7 নম্বৰ কোৱেশ্চন চাবা চোৱা 7 নম্বৰ কোৱেশ্চন কি কৈছে উক্তি এ ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয় এতিয়া মৌলিক সংখ্যা কাক কয় জানা যিবোৰ সংখ্যাৰ উৎপাদক মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজেই মানে বেলেগ সংখ্যা হৰণ নযায় আটাইতকৈ সৰু মৌলিক সংখ্যা হল 2 3 5 7 এইবোৰ 1 পৰা 1 লৈ কেইটা আছে 25 টা মৌলিক সংখ্যা আছে এতিয়া চোৱা কি কৈছে যুক্তি আৰ কি কৈছে যিকোনো মৌলিক সংখ্যা বৰ্গমূল এটা অপৰিমেয় সংখ্যা আমাক কৈছে উক্তি এ যে ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হ'ব এক ৰুট কৰাছো ৰুট 2 চোৱা ৰুট 3 এটাৰো বৰ্গমূল নাই ৰুট 7 এনেকে এটাৰো বৰ্গমূল নাই গতিকে যদি কোনো মৌলিক সংখ্যা তুমি বৰ্গমূল কৰা মৌলিক সংখ্যা কি কৰা বৰ্গমূল কৰা তেতিয়া ইয়াৰ কি নাই বৰ্গমূল নাই মানে ই অপৰিমেয় হৈ যায় আৰু কথাটো সত্য হয় তেতিয়া হলে যুক্তি আৰত কি কৈছে চোৱা যিকোনো মৌলিক সংখ্যা বৰ্গমূল এটা অপৰিমেয় সংখ্যা গতিকে এইটো শুদ্ধ এইটো শুদ্ধ উক্তি এ শুদ্ধ আৰু যুক্তি আৰ ব্যাখ্যা কৰিছে গতিকে আমাৰ অপচন হ'ব এ নম্বৰ চোৱা উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা এইটো ব্যাখ্যা কৰিছে কোনে যে যুক্তি আৰ উক্তি এৰ কি কৰিছে শুদ্ধ ব্যাখ্যা কৰিছে অপচন এ হ'ব কাৰেক্ট নিশ্চয় বুজি পাইছা এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আমাক কৈছে যে ৰুট 2 ৰুট 3 ৰুট 5 ৰুট 6 ৰুট 7 ৰুট 8 ৰুট 10 আটাইবোৰে অপৰিমেয় হলে তলত কোনটো জোৰ সদৃশ অপৰিমেয় সো সদৃশ অপৰিমেয় কাক কয় যেনেকৈ মই ৰুট 3 কৰিলো এনেকুৱা সাপোজ 2 ৰুট 3 ওলাল এটো এটা সদৃশ অপৰিমেয় নিশ্চয় বুজি পাইছা এতিয়া চোৱা আমি এনেকুৱা অপচন এটা বিচাৰি ওলাব লাগিব এটা আমি পাম নে না পাম সো ৰুট 3 টো ঠিকই আছে ৰুট 6 এটা আমি পাম ৰুট 6 এ পাম তাৰ পিছত ৰুট 8 চোৱা ৰুট 8 ক আমি পাম 2 into 4 2 ৰুট 2 10 ক পাম 10 to 10 পাম তাৰ পিছত এটো চোৱা 2 আৰু ৰুট 8 ক আমি পাম 4 into 2 2 ৰুট 2 চাৰি বৰ্গমূল কিমান 2 আৰু ৰুট 2 ৰ কোনো বৰ্গমূল নাই গতি আমি এটো পালো যে সি নাম্বাৰটো আমি পালো যে সদৃশ আছে কি আছে ৰুট 2 আৰু ৰুট 2 সদৃশ গতিকে আমাৰ অপচন হ'ব সদৃশ অপৰিমেয় সংখ্যা কোনটো হ'ব সি ৰুট 2 আৰু ৰুট 8 চোৱা ভিডিওটো আজি এইখিনিয়ে আছিল তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি লবা আৰু WhatsApp চেনেলত জয়েন হৈ লবা এটো কিউআৰ কোড হয় এটো কিউআৰ কোড হয় আৰু তোমালোকে যদি কিউআৰ কোডত স্ক্যান কৰোতে সুবিধা পাই আছা আমাৰ ডেসক্ৰিপচনত লিংক আছে WhatsApp চেনেলৰ তাতেও জয়েন হ'ব পাৰিবা তাতেও যদি অসুবিধা পাই আছা তোমালোকে WhatsApp চেনেলৰ যিবিলাক আহে তাতে গৈ WhatsAppত প্ৰথম আহে চাৰ্ট তাৰ পিছত ষ্টেটাস তাৰ পিছত চেনেলৰ অপচন আহে আৰু চেনেলৰ অপচনত গৈ তোমালোকে অনেষ্ট লাৰ্নাৰ বুলি সাৰ্চ কৰিবা আমাৰ চেনেলখন পাই যাবা তাতে জয়েন হৈ লবা কাৰণ জয়েন হোৱাটো খুব ইম্পৰ্টেন্ট কাৰণ আমি লাইভ ক্লাস যেতিয়া দিম তাতে আমি সব বস্তু শেয়াৰ কৰিম যে কেতিয়া লাইভ ক্লাস হ'ব লিংক কেতিয়া দিয়া যাব এভৰিথিং আমি তাতে শেয়াৰ কৰিম সব গতিকে আমি ইম্পৰ্টেন্ট ডিসকাসখিনি তাতে আমি কৰিব পাৰিম গতিকে তোমালোকে আৰু যদি কিবা এক্সট্ৰা বস্তু লাগে কমেন্টত জনাবা আমি পৰৱৰ্তী ভিডিওত আমি লেসন 1 অৰ আমি মেথছৰ আমি এক্সাম্পল খিনি আলোচনা কৰিম আৰু তাৰ পৰৱৰ্তী ভিডিওত আমি ক্ৰম অনুসাৰে লেসন বিলাক আমি পঢ়াই থাকিম যিখিনি প্ৰয়োজনীয় সব বস্তু আমি দি থাকিম তোমালোকক আৰু সায়েন্সৰ ক্লাস ৰেগুলাৰলি হৈ আছে তোমালোকে নিশ্চয় জানা যে ভাটিবেলি 10 ৰ ক্লাস 10 ৰ ক্লাস হয় আৰু এদিন সায়েন্স এদিন ম্যাথছ হয়
তোমালোকে কোনো টেনচন কৰিব নালাগে 100% গাইড তোমালোকে পাবা গতিকে আজিলৈ সকলোৰে সুস্বাস্থ্য কামনা কৰি অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি আজি ভিডিঅ'টো সমাপ্ত কৰিছো